কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নিখিল ভাৰত কৃষকৰ এক সভা। কৃষি আইন বাতিল আৰু কৃষক নিৰ্যাতন বন্ধ কৰাৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু কৃষক সভাৰ অৰ্ধশতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে জাতিধ্বংসী কৃষক আইন EIA বাতিলৰ দাবী জনায়। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে তিনিওটাকে কৃষক বিৰোধী পুঁজিপতিৰ স্বাৰ্থত তিনিওটাকে কৃষি বিল অনাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত যি মোদী চৰকাৰৰ বিৰুদ্ধে কৃষক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু মোদী চৰকাৰে এই কৃষক অন্নদাতা কৃষকসকলক সন্মানৰ পৰিৱৰ্তে যি ধৰণে অন্যায় অত্যাচাৰ দিল্লীত কৰি আছে তাৰ বিৰুদ্ধে আৰু তিনিওটা কৃষি বিল বাতিলৰ দাবীত আজি আমি গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত তিনিওটা কৃষক সংগঠনে যৌথভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। যিকোনো পধ্যে এই তিনিওটা কৃষি বিল বাতিল কৰিব লাগিব আৰু কৃষকসকলক উচিত বজাৰ মূল্য পাব লাগিব। লগতে প্ৰত্যেকজন বৈধ ভাৰতীয় নাগৰিকে মাটিৰ অধিকাৰ লাভ কৰিব লাগিব। জৰীপ কৰি প্ৰত্যেকজন বৈধ ভাৰতীয় নাগৰিকক ভূমিৰ পট্টাৰ ব্যৱস্থা কৰিব লাগিব। কোনো ধৰণে অন্যায় অত্যাচাৰ কৰি উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। দেশত এনেকুৱা পৰিস্থিতি হৈছে যে বিজেপি চৰকাৰৰ যিটো অৰাজকতাত আজি অন্যতটা কৃষকসকলক তেওঁলোকে যিটো গণতান্ত্ৰিকভাৱে যি কৃষক বিৰোধী যিটো আইন সেই আইনৰ বিৰোধিতা কৰি যি দিল্লীত ৰাজপথত ওলাইছিলে সেইসকলক তেওঁলোকে বৰ্বৰভাৱে অত্যাচাৰ কৰি এজন ইতিমধ্যে হত্যা কৰিলে। ইয়াৰ বিৰোধিতাৰে লগতে কৃষক যিটো কৃষকৰ ওপৰত যে মাধমাৰ দি তেওঁলোকে কৰ্পৰেট গোষ্ঠীক তেওঁলোকে যি সহায় কৰিব বিচাৰিছে তাৰ বিৰোধিতা কৰি আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, কৃষক সভা আৰু অন্যান্য যি কৃষক সংগঠন আছে একগোট হৈ আজি ইয়াত প্ৰতিবাদ কৰিছোঁ। আজি আমি ইয়াতে গোৱালপাৰা জিলাৰ তিনিটা কৃষক সংগঠনে নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত কৃষক পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে দিল্লীৰ যি কৃষক আন্দোলন সেই আন্দোলনৰ সমৰ্থনত আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যে আমি লক্ষ্য কৰিছোঁ যে আজি প্ৰায় 12 লক্ষ কৃষকে প্ৰায় এসপ্তাহ ধৰি দিল্লী অৱৰোধ কৰি আছে। কিন্তু চৰকাৰে কোনো পধ্যেই কৃষক বিৰোধী তিনিখন আইন এই বাতিল কৰিব খোজা নাই। কাৰণ এই তিনিখন আইনেই কৰ্পৰেট গোষ্ঠীৰ পক্ষত সাধাৰণ খেতিয়ক আজি তেওঁলোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। আৰু আমি দেখিছোঁ যে এই আইনৰ জৰিয়তে আজি খেতিয়কে ফচলৰ ন্যায্য মূল্য নাপায়। আজি তেওঁলোকৰ চৰকাৰে আজি কোনো ধান তেওঁলোকে কিনাৰ ব্যৱস্থা তেওঁলোকৰ নাই। আৰু আলু পিঁয়াজকে ধৰি অত্যাৱশ্যক সামগ্ৰীসমূহ এই আইনৰ জৰিয়তে তেওঁলোকে আপোনাৰ অত্যাৱশ্যক সামগ্ৰীৰ পৰা বাদ দিছে। ইয়াৰ ফলত যি মূল্য বৃদ্ধি হৈ আছে, গতিকে এই এটা মূল দাবী আমাৰ। আৰু আমি দেখিছোঁ যে গোৱালপাৰা জিলাত আজি